तो है गाइस, नमस्कार, वेलकम टू यूट्यूब चैनल विजय बेनिका ब्लॉग। গধূলিৰ বেলা 3:30 মান হৈছে আৰু ডুমডুমাৰ পৰা আহি আছোঁ বৰ্তমান। এই ডোখৰত মানে ৰাতি বহুত অসুবিধা, মানে দেখিব পাইছা ৰাস্তাটো একদম পুৰা জংঘল হৈ আছে আৰু বহুত সাৱধানতে যাব লাগিব। দিনটো ইমানে সৰু হৈ গ'ল যে 4-5 বজাত হৈ গ'লে মানে গধূলি হৈ যায় একদম, আৰু সেইটো সময়ত ইয়াত মানে আমি পাৰ হ'বলগীয়া হয়। কিমান এটা ভয়ংকৰ ঠাই বুলি ক'ব পাৰি। সেইকাৰণে অলপ সাৱধানতে ইয়াত পাৰ হ'ব লাগে। এই ডোখৰ পৰা হাতীবিলাক ওলাই আহে। এইফালে তাৰাবাগানৰ নিচেই কাষত একেবাৰে জংঘল, আৰু সেই জংঘলৰ ৰাস্তাটো যিটো চিধা ৰাস্তা আছে, এই ৰাস্তাৰ পৰা ইয়াত এইফালেদি অহা যোৱা কৰে। আৰু দেখিব পাইছে পুৰা হাতীয়ে মানে এইফালে গছ টছ এইবিলাক পুৰা ভাঙি ঠিক ঠাক কৰি দিছে। আৰু চলা বেমাৰটো ভালেই হোৱা নাই। সদায় মানে ডিগবৈ যাবলগীয়া হয় থেৰাপিৰ কাৰণে। ডেইলি থেৰাপি ল'বৰ কাৰণে ডিগবৈ যোৱাটো ইমান সহজ কথা নহয়। ধৈৰ্য লাগিব আৰু সময় লাগে। সদায় স্কুল ছুটি কৰি 2টা বজাৰ পৰা ওলাই যাওঁ, যাওঁতে 1 ঘণ্টা, আহোঁতে 1 ঘণ্টা, আৰু তাত থেৰাপি ল'ব লাগে 1 ঘণ্টা। 3 ঘণ্টা হাতত, 2-3-5টা বজাত ৰাতিয়ে হৈ যায়। তাৰ পৰা আহোঁতে এইফালে ঠাণ্ডা, কুঁৱলী, হাতী, কিমান সমস্যা আছে। যিহঁতে আমাৰ ডুমডুমাৰ পৰা 20 কিলোমিটাৰ দূৰত সোমাব লাগে, দুৱাৰমাৰা চাহ বাগিচা। আৰু সদায় অহা যোৱা সম্ভৱেই নহয়। তথাপিও স্বাস্থ্য ভাল কৰিবৰ কাৰণে সদায় যাবলগীয়া হয়। আৰু তাত যেনেকুৱা ধৰণৰ টেকনিক লগায় আৰু তাত যেনেকুৱা AI থেৰাপি দিয়া হয়, সেইটো তাতেই আছে, ইয়াততো নাই। ওচৰত থকা হ'লেতো ল'ব পাৰিল হয়। সকলো মানুহৰ নিশ্চয় কিবা নহ'লে কিবা এটা সমস্যা আছেই, আৰু সমস্যাবিলাক তেনেকুৱাই আছে, পাৰ হোৱা নাই। সমস্যাবিলাক তেনেকুৱাই আছে, পাৰ হ'বলৈ বহুত অসুবিধা। হয়তো কাৰোবাৰ কঁকাল বিষ, কাৰোবাৰ ভৰি বিষ, কাৰোবাৰ ডায়েবেটিছ, কাৰোবাৰ কি আছে। মানুহৰতো সমস্যাই সমস্যা, আৰু তেনেকুৱা সমস্যাৰ পৰা আমি যুঁজি আছোঁ। কিমান এটা অসুবিধাত আছোঁ। সকলোৱে নিজৰ নিজৰখিনি